হাই বন্ধুসকল, আপোনালোকক আমাৰ আসাম এক্সৱাইজেড চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। ৰেলৱে ৰিক্ৰুইটমেণ্ট 2024 ৰেলৱে বিভাগত পদ মুকলি হৈ আছে। অৰ্থাৎ 10 পাছ কৰিলে, অৰ্থাৎ মেট্ৰিক পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। লাষ্ট ডেট এপ্লাই প্ৰচেছ, এজ লিমিট, এজ ৰিলেক্সেশ্যন আমি ভিডিঅ'ত সকলোখিনি কথা আলোচনা কৰিম। ভিডিঅ'ত আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়াহে সকলোখিনি কথা বুজি পাব। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে অৰ্থাৎ চমুকৈ NFR ৱাকিং ডেট 9/6/2024 অৰ্থাৎ 9 জুন 2024 দিনাখন ৱাকিং ইণ্টাৰভিউ আছে। 9 জুন তাৰিখে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে NFR ইয়াত 24টা স্পৰ্টছ পাৰ্চনৰ পোষ্ট মুকলি হৈ আছে আণ্ডাৰ নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে। ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেটছ মে এপ্লাই অনলাইন হিয়াৰ। ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। NF ৰেলৱে ৰিক্ৰুইটমেণ্ট 2024 ইয়াৰ কাৰণে পে' লেভেল ৰেছ 2800 2400 গ্ৰেড পে থাকিব, মানে 2800 পৰা 2400লৈ লেভেল 5 আৰু 4 হিচাপে। টোটেল পোষ্ট ইয়াত ওলাই আছে 5টা। স্পৰ্টছ ইভেণ্ট ৱাইজ ভেকেঞ্চি। ৱেইট লিফটিঙৰ কাৰণে এটা পোষ্ট মুকলি হৈ আছে। ওমেন কেটেগৰীৰ কাৰণে আছে। ওমেন কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব। এটা আছে গল্ফৰ কাৰণে, ইয়াত এটা পোষ্ট মুকলি হৈ আছে, এইটো মেনৰ কাৰণে। বক্সিঙত 2টা পোষ্ট মুকলি হৈ আছে, ওমেন কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব। এটা চাইকেলিঙৰ পোষ্ট মুকলি হৈ আছে মেনৰ কাৰণে। ইয়াত এজ লিমিট 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। এজ লিমিট 18 পৰা 25 বছৰৰ ভিতৰত হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এছেঞ্চিয়েল কোৱালিফিকেশ্যন ইয়াৰ কাৰণে বিচৰা হৈছে গ্ৰেজুৱেট, যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'লে আৰু ৰিকগনাইজ ইউনিভাৰ্চিটি বা ইনষ্টিটিউশ্যনৰ পৰা পাছ কৰা হ'লে এপ্লাই কৰিব পাৰিব। মিনিমাম স্পৰ্টছ নৰ্মছ ফৰ ৰিকুৱাৰমেণ্ট এটলিষ্ট 3rd পজিশ্যন ইন এনি অফ দ্য কেটেগৰী বি চেম্পিয়নশ্বিপ ইভেণ্ট। আপোনালোকে ইয়াৰ কাৰণে যিকোনো মানে এটলিষ্ট 3rd পজিশ্যন হ'লেও আপোনালোকৰ থাকিব লাগিব। যিকোনো চেম্পিয়নশ্বিপ খেলা বা ইভেণ্টৰ কেটেগৰী বিৰ 3rd পজিশ্যন হ'লেও আপোনালোকৰ থাকিব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। 2 নম্বৰটো পে' লেভেল ৰেছ 2000 and 1900। ইয়াৰ কাৰণে গ্ৰেড পে থাকিব 2900 লেভেল 3 বা 2 হিচাপে। ইয়াত টোটেল পোষ্ট 4টা মুকলি হৈ আছে। স্পৰ্টছ ইভেণ্ট ৱাইজ ভেকেঞ্চি। ক্ৰিকেটৰ কাৰণে এটা পোষ্ট মুকলি হৈ আছে, মেন উইকেট কিপাৰ বেটছমেনৰ কাৰণে। সেইটো অকল মেনেহে পাৰিব, ওমেনৰ কাৰণে নহয়। ক্ৰিকেট 1 পোষ্ট মিডল অৰ্ডাৰ বেটছমেনৰ কাৰণে। এটা ক্ৰিকেট 1 পোষ্ট মেন অফ স্পিনাৰৰ কাৰণে। বক্সিঙৰ কাৰণে এটা পোষ্ট মুকলি হৈ আছে, ওমেন কেণ্ডিডেটহে পাৰিব। 46 কেজি হ'ব লাগিব। ইয়াৰ কাৰণে চেলাৰী দিয়া হ'ব 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। 1 জানুৱাৰী 2024লৈকে। এইটো বয়সৰ কথা কোৱা হৈছে, এইটো টাইপিং মিষ্টেক হৈছে। এইটো বয়সৰ কথা কোৱা হৈছে, 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব বয়স। এছেঞ্চিয়েল কোৱালিফিকেশ্যন ইয়াৰ কাৰণে 12 পাছ বিচৰা হৈছে, +2 ষ্টেটছ অৰ ফ্ৰম এ গভট ৰিকগনাইজ বৰ্ড কাউন্সিল বা ইনষ্টিটিউশ্যনৰ পৰা পাছ কৰা হ'ব লাগিব। মিনিমাম স্পৰ্টছ নৰ্মছ, ইয়াতো স্পৰ্টছ নৰ্মছ আছে। নৰ্মছ ফৰ ৰিকুৱাৰমেণ্ট ৰিপ্ৰেজেণ্টেড দ্য কাউণ্ট্ৰি ইন এনি অফ দ্য কেটেগৰী বি চেম্পিয়নশ্বিপ ইভেণ্টছ। সেইটোতো একে বিচৰা হৈছে, কেটেগৰী বি চেম্পিয়নশ্বিপ বা ইভেণ্টৰ এইটোত থাকিব লাগিব যিকোনো এটা পজিশ্যন। এটলিষ্ট 3rd পজিশ্যন ইন এনি অফ দ্য কেটেগৰী চি চেম্পিয়নশ্বিপ ইভেণ্টৰ 3rd পজিশ্যন হ'লেও থাকিব লাগিব। ইয়াত এইখিনি আপোনালোকে চাই ল'ব, মই গোটেইখিনি কৈ নিদিওঁ, ভিডিঅ'টো দীঘলীয়া হৈ যাব। ইয়াত কেইবাটাও অপশ্যন আছে, যিকোনো এটা থাকিলে আপোনালোকে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে 3 নম্বৰ পোষ্টকেইটাৰ কাৰণে পে' লেভেল 1800 টকা দিয়া হ'ব, অৰ্থাৎ গ্ৰেড পে 1800 টকালৈকে হ'ব। টোটেল পোষ্ট 15টা ওলাইছে। স্পৰ্টছ ইভেণ্ট ৱাইজ ভেকেঞ্চি। বেডমিণ্টনৰ কাৰণে টোটেল 5টা ওলাইছে। 2টা আছে মেন ছিগনেলৰ কাৰণে আৰু 3টা আছে ওমেন ছিগনেলৰ কাৰণে। ক্ৰিকেটৰ কাৰণে ইয়াত টোটেল 3টা পোষ্ট মুকলি হৈছে। মেন পেচ বলাৰৰ কাৰণে, মেন লেফ্ট আৰ্ম স্পিনাৰৰ কাৰণে, ওমেন পেক বলাৰৰ কাৰণে। ফুটবলৰ কাৰণে 4টা পোষ্ট মুকলি হৈছে। এটা মেন ষ্ট্ৰিকাৰ, মেন চেণ্টাৰ ডিফেণ্ডাৰৰ কাৰণে, মেন মিড ফিল্ডাৰৰ কাৰণে, মেন গ'ল কিপাৰৰ কাৰণে 4টা পোষ্ট ফুটবলৰ মুকলি হৈছে। গল্ফৰ কাৰণে এটা পোষ্ট, মেন ছিগনেল অৰ্থাৎ মেনেহে এপ্লাই কৰিব পাৰিব। টেবুল টেনিছৰ কাৰণে 2টা পোষ্ট মুকলি হৈছে, এটা মেন ছিগনেল আৰু এটা ওমেন ছিগনেলৰ কাৰণে। ইয়াতো এজ লিমিট 18 পৰা 25 বছৰৰ ভিতৰত বিচৰা হৈছে 1 জানুৱাৰী 2024লৈকে। এছেঞ্চিয়েল কোৱালিফিকেশ্যন পাছ ক্লাছ 10 পাছ মেট্ৰিকুলেশ্যন, মানে মেট্ৰিক পাছ বিচৰা হৈছে, বা IIT কৰা হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। নেশ্যনেল এপ্ৰেণ্টিছশ্বিপ চাৰ্টিফিকেট NSE জেনেৰেটেড বাই NCVTৰ পৰা NSE চাৰ্টিফিকেট থকা হ'ব লাগিব লগতে। ইয়াৰ কাৰণেও মিনিমাম স্পৰ্টছ নৰ্মছ ৰখা হৈছে।
মিনিমাম স্পৰ্টছ নৰ্মছ ফৰ ৰিকুৱাৰমেণ্ট আপোনালোকে দেখিছে। এইখিনি আপোনালোকে চাই ল'ব। ইয়াতো চেম্পিয়নশ্বিপ বিচৰা হৈছে কেটেগৰী চিৰ, এটলিষ্ট 3rd পজিশ্যন হ'লেও থাকিব লাগিব। ইয়াৰ কাৰণে এপ্লিকেশ্যন ফিজো পে' কৰিব লাগিব, আদাৰ 500, অন্যান্যসকলে 500 টকা, আৰু SC ST এক্স ছাৰ্ভিচমেন, ওমেন, মাইনৰিটি এণ্ড ইকনমি বেকৱাৰ্ড ক্লাছ কেণ্ডিডেটে 250 টকা, অৰ্থাৎ ₹250 অনলি, 250 টকা কৰিলেও হ'ব, আৰু অন্যান্যসকলে 500 টকা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। হাউ টু এপ্লাই ফৰ NF ৰেলৱে ৰিকুৱাৰমেণ্ট, এপ্লাই কেনেকৈ কৰিব। ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল এপ্লাই কৰা 22 তাৰিখ, আৰু ক্ল'জিং ডেট অফ এপ্লাই অনলাইন, অৰ্থাৎ এপ্লাই অনলাইন কৰা লাষ্ট ডেটটো হ'ল 9 জুন 2024। ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অনলাইন মাধ্যমেৰে পাৰিব। মই ডিছক্ৰিপশ্যনত লিংক দি থ'ম, তাৰ পৰা এপ্লাই কৰিব। আৰু এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব, ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। গতিকে বন্ধুসকল, ভিডিঅ'টো আজি ইমানে আছিলে। যদি চাই ভাল পালে লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। আৰু এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰিব, আৰু ভিডিঅ'টো লাইক কৰিব যদি চাই ভাল পালে। আৰু এনেকুৱা ধৰণৰ বিভিন্ন খা খবৰসমূহ পাই থাকিবলৈ আপোনালোকে পাহৰি নাযাব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ সুবিধাৰ কাৰণে ভিডিঅ'বোৰ দি থকা হয় প্ৰতিদিনে, তাৰ কাৰণে আপোনালোকে আগতীয়াকৈ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।